অহা 15 তাৰিখে যিবিলাকে গ্ৰেড 3 এক্সাম দিবৰ কাৰণে ৰেডি হৈছে তেওঁলোকৰ কাৰণে বহুত এটা ভাল খবৰ, কাৰণ চৰকাৰে এই গ্ৰেড 3 এক্সাম দিয়া কেন্দ্ৰীয়সকলৰ কাৰণে এটা স্পেশাল ট্ৰেইনৰ ব্যৱস্থা কৰিছে। যদি আপোনালোকে বহুত দূৰৰ কেণ্ডিডেট, নিশ্চয় আপোনালোকে বহুত দূৰত গৈ এক্সামটো দিব লাগে, সো আপোনালোকে গাড়ীৰে যোৱাত বহুত অসুবিধা হ'ব পাৰে। সেইকাৰণে আপোনালোকে নিশ্চয় ট্ৰেইনেৰে যদি যাব বিচাৰে নিশ্চয় ট্ৰেইনেৰে যাব পাৰিব। কিন্তু আপুনি কেনেকৈ জানিব যে আপুনি যিটো ট্ৰেইনেৰে এক্সাম চেণ্টাৰত যাব বা আপুনি যিটো ডিষ্ট্ৰিক্টত চেণ্টাৰ পৰিছে সেই ডিষ্ট্ৰিক্টত যাব, কিমান সময়ত যাব, আপুনি ট্ৰেইনটো কেইটা বজাত আপোনালোকে ট্ৰেইনত উঠিব লাগিব, নিশ্চয় আপোনালোকে সময়সূচী জানিব পাৰিব। চাই থাকক, ইয়াতে মুঠতে যদি আমি ইয়াতে এটা ডিষ্ট্ৰিক্টত যদি এক্সাম হিচাপে লওঁ, ধৰক আপোনালোকে ধুবুৰীৰ কেণ্ডিডেট, ধুবুৰীৰ পৰা আপোনালোকে যদি কোকৰাঝাৰ, নিশ্চয় ধুবুৰী মানুহে বেছিভাগে কোকৰাঝাৰ চিলেকশ্যন কৰিছে চেণ্টাৰটো। এতিয়া কথা হৈছে যদি আপোনালোকে ধুবুৰীৰ পৰা কোকৰাঝাৰ যাব বিচাৰে, এই ট্ৰেইনটো আপোনালোকে কিমান সময়ত পাব, আপোনালোকে এই ট্ৰেইনটোত কিমান টাইমত উঠিব লাগিব। আপোনালোকে 14 তাৰিখে ৰাতিৰ 8:15 আপোনালোকে ট্ৰেইনটো আহি পাব ধুবুৰী ষ্টেচনটো। ধুবুৰীত যিটো ট্ৰেইনটো 8:15 ট্ৰেইনটো আহি পাব, আৰু আপোনালোকে এই ট্ৰেইনটো ইয়াৰ পৰা যাব 8:40 ধুবুৰীৰ পৰা যাব। এতিয়া কথা হৈছে আপোনালোকে এই যিটো ষ্টেচনটো, মানে আপুনি যিটো কোকৰাঝাৰ যিহেতু গৈ আছে, তো কোকৰাঝাৰ কিমান সময়ত পাব। কোকৰাঝাৰত আপোনালোকে পাব ইয়াতে ৰাতিৰ 11:10 পাব আপোনালোকে কোকৰাঝাৰ। তাৰপিছত কোকৰাঝাৰৰ পৰা আকৌ ইয়াতে 11:15 কোকৰাঝাৰৰ পৰা আকৌ গুচি যাব ট্ৰেইনটো। এনেকৈ ট্ৰেইনটো গৈয়ে থাকিব। যদি আপোনাৰ গুৱাহাটী চেণ্টাৰ আছে, গুৱাহাটীত যাব, মানে আপোনালোকে এই ট্ৰেইনটো পায়েই থাকিব, মানে ট্ৰেইনটো অসমৰ লাষ্ট সীমালৈকে যায়েই থাকিব এনেকৈ। আৰু নিশ্চয় আপোনালোকে ট্ৰেইনটো ৰিটাৰ্ণো হ'ব কেনেকৈ, ইয়াতে ৰিটাৰ্ণৰ সময়সূচী দিয়া হৈছে, নিশ্চয় আপোনালোকে এই ট্ৰেইনেৰে আপোনালোকে ৰিটাৰ্ণ হ'ব পাৰিব। এতিয়া কথা হৈছে আপোনালোকে যদি ধৰক আপোনাৰ 15 তাৰিখে আপুনি এক্সামটো দিয়াৰ পিছত আপোনালোকে ৰিটাৰ্ণ হ'ব লাগিব। এতিয়া ধুবুৰীত কেনেকৈ ৰিটাৰ্ণ হ'ব, ইয়াতে আপোনালোকে ষ্টেচনত আহিব লাগিব 7:32 আহিব লাগিব। ইয়াতে 7 নহয়, 7:32 আহিব লাগিব আপোনালোকে কোকৰাঝাৰ যিটো ট্ৰেইন ষ্টেচন আছে তাতে আহিব লাগিব। তাৰপিছত 7:37 কোকৰাঝাৰ ষ্টেচনৰ পৰা ট্ৰেইনটো আকৌ গুচি যাব। তাৰপিছত আপোনালোকে বেক হৈ আপোনালোকে কিমানটা বজাত পাব, আপোনালোকে আকৌ ধুবুৰী পাব কিমানটা বজাত, ইয়াতে 10:30 আপোনালোকে ধুবুৰী পাব। চ' নিশ্চয় আপোনালোকে সময়সূচী গম পাইছে। যদি আপোনালোকে ধুবুৰীৰ পৰা কোকৰাঝাৰ যাব বিচাৰি আছে, তো আপোনালোকে ট্ৰেইন ষ্টেচনত আহিব লাগিব 14 তাৰিখে ৰাতিৰ 8:15 আপোনালোকে ষ্টেচন পাব লাগিব। আৰু ষ্টেচনৰ পৰা আপোনালোকে যিটো ট্ৰেইনেৰে আহিব সেই ট্ৰেইনটো 8:40 তাৰপৰা গুচি যাব। আৰু সেই যিটো আপোনালোকে কোকৰাঝাৰ যাব বিচাৰি আছে, সেই কোকৰাঝাৰত গৈ কিমানটা বজাত পাব, ইয়াতে টাইমটো দিয়েই আছে, আপোনালোকে চাইছে ইয়াতে প্ৰথমেই। ইয়াতে কোকৰাঝাৰ যদি যাব বিচাৰে তেনেহ'লে 11:10 আপোনালোকে কোকৰাঝাৰ পাই যাব। চ' নিশ্চয় সময়সূচী গম পাইছে। আৰু বাকী যিবিলাকে অইন ডিষ্ট্ৰিক্টৰ কথা জানিব বিচাৰিলে নিশ্চয় কমেণ্ট কৰিব, মই জনাই দিবলৈ চেষ্টা কৰিম। চ' এইটো চৰকাৰে বহুত ভাল কাম কৰিছে, কাৰণ যিবিলাকে গাড়ীৰে যোৱাত অসুবিধা হয় নিশ্চয় তেওঁলোকে ট্ৰেইনে যাব পাৰিব। যিহেতু স্পেচিয়েল ট্ৰেইন অকল ইয়াতে চাওক, ইয়াতে কথা হৈছে ইয়াতে চাওক দি দিছে, এইটো আজি নিউজ পেপাৰত প্ৰকাশ পাইছে। এই চাওক ইয়াতে ৰানিং ফৰ এক্সাম স্পেচিয়েল ট্ৰেইন গ্ৰেড 3 আৰু গ্ৰেড 4ৰ কাৰণে স্পেচিয়েল ট্ৰেইন দিছে চৰকাৰে।